নমো কৃষ্ণ শংকৰ গুৰু হৰি নাম ৰাম হৰি ৰাম হৰি ৰাম। ধ্ৰুৱৰ যক্ষৰ যুদ্ধ দোলৰি প্ৰথম ভাগ। ৰাম বিদুৰক পতি মৈত্ৰেয় বন্দতি শুনা পাছে যে নভৈলা উত্তমক যক্ষে মাৰি বাক শুনি ধ্ৰুৱ কোধে খেদি গৈলা ভাতিৰ সন্তাপ তাপে মহাবীৰ ক্ৰোধ কৰিয়া হৰিষ যক্ষ মাৰিবাক মনে মহাবীৰ চলিলায়ুতৰ দিশ কিৰীতি কুণ্ডল কৰি পৰিধান হাতে ধৰি ধনুষৰ জয়শীল ৰথে চৰি লৰি গৈলা দ্বিতীয় যেন ভাস্কৰ হেন চমৎকাৰে মাতৃ পতংকাৰে পাইলাহে মবন্তগিৰি যাৰ অনুকূলে গুহক সকলে নিৰ্মিয়াছে দিব পুৰি নানা উপবন বিচিত্ৰ উদ্যান থানে থানে জাতিষ্কাৰ অশোক মন্দাৰ চম্পা নাগেশ্বৰ কাঞ্চন কুণ্ড পাৰ সেয়তী মালতী বাগি যায়ো জ্যোতি পিয়ালি বক বন্দলি কৰ বীৰ ভেন্তি মৰুৰ আৰু আঞ্চ পাৰলি মাধঘিয়ালি নানাবিধ ফল তাল নাৰিকল আমল খিগাছ খাজুৰি বদৰি সুলংগ মাধুৰী ফলে ভৰি পুৰি আছে মহামনোহৰ একো সৰোবৰ জলে ফুলে ভৰপুৰ পুষ্পৰেণু যত লয়া বহে বাট গন্ধে মুহে বহু
সুদূৰ নানাবিধ পক্ষী ফল ফুল ভক্ষী আপোন ভাষে ৰতয় পৰ্বতৰ ওপৰে পালে পালে চৰে অসংখ্যাত পশুচয় ঋষি সমস্তৰ আশ্ৰম বিস্তৰ পৰ্বতৰ কাছে কাছে মুখ্য অভিলাষী তীৰ্থ অভিলাষী তাৰা সবুতৈতে আছে প্ৰধান প্ৰধান তীৰ্থ যত মান তাৰে পৰা বসি পৰ্বতৰ ক্ৰান্তি দেখি হয় ভান্তি ধুবে চাহিয়া ৰহি গুহক গণৰ দেখি গড়দাৰ সাৰথি কবুলিলন্ত মোৰ ভাতৃ বৈৰী গুহক নগৰী আজি মাৰি কৰো অন্ত তাকে সন্নিহিত চপায়া তৰিত শংখধ্বনি কৰিলন্ত ঘোৰ শংখ বাৱে পচন্দ প্ৰভাৱে দশুদিশ পুৰিলন্ত শংখধ্বনি শুনি যক্ষ গণ মানি সবেও গৈলা তৰসি গৰ্ভৱতী যত যখিনী আছিল তাৰো গৰ্ভ গল খসি মইতে বিদুৰক কৈছে যে উত্তমক যেতিয়া যক্ষই মাৰে এই কথা শুনি ধ্ৰুৱৰ বৰ খং উঠিল যে ভাতৃ সন্তাপ সহ্য কৰিব নোৱাৰি মহাক্ৰোধেৰে যক্ষক মাৰিবৰ কাৰণে তেখেতে উত্তৰ দিশে গতি কৰিছে শিৰত কিৰীটি কুণ্ডল সাজপাৰ পৰিধান কৰি হাতত ধনুশৰ লৈ জয়দত্ত ৰথেৰে যেন দ্বিতীয় সূৰ্যৰ দৰে তেখেত গৈছে কালান্তক যমৰ দৰে যে মহা চমৎকাৰ দেখিছে ধ্ৰুৱই হেমন্ত গিৰি পাই পেলাই বৰ আচৰিত দেখিছে গুহীসকলে সেই দিব্য পুৰী তেওঁলোকে নিৰ্মাণ কৰি তাত তেখেতসকলে বসবাস কৰি আছে ধ্ৰুৱই দেখিছে নানান উপবন বিচিত্ৰ উদ্যান গোটেইখন জাতিস্কাৰ হৈ আছে অশোক চম্পা নাগেশ্বৰ এই ফুলবিলাকে গোটেইখন তেনে জগমগাই আছে কৰবী ভেন্তি মাধৈ মালতী
এই ফুলবিলাকে গোটেইখন দেখিবলৈ বৰ মনোমোহা হৈ আছে আৰু বিভিন্ন ধৰণৰ ফল তাল নাৰিকল আমলখি এই সকলোবিলাকে তাত ভৰপূৰ হৈ পেলাই লাগি আছে যে দেখিবলৈ মনোহৰ। তাত এটা সৰোবৰ আছে, সেই সৰোবৰত ফুলেৰে গোটেই ভৰপূৰ হৈ আছে যে পদ্ম ৰেণুৰ গন্ধ বতাহত তাক বহু দূৰলৈকে লৈ যায় আৰু নানান পক্ষীবিলাকে সেই ফল ফুল ভক্ষণ কৰি নিজৰ মাতবিলাক তেওঁলোকে দিয়ে। যেনে কুলিয়ে কুলিৰ মাত দিয়ে, কাউৰীয়ে কাউৰীৰ মাত দিয়ে, ঠিক তেনেকুৱা ধৰণৰ চৰাইবিলাকে মাত দিয়ে। আৰু পৰ্বতৰ ওপৰত পালে পালে বিভিন্ন ধৰণৰ বনৰীয়া পশুবিলাক তেওঁলোকে চৰে। ঋষিৰ আশ্ৰমত যে পৰ্বতৰ কাষে কাষে যিবিলাকে মুখ্য কামনা কৰে আৰু তীৰ্থ যাত্ৰীসকলে তেওঁলোকে তাত থাকে, চাই চিতি ঈশ্বৰক মুখ্য অভিলাষীসকলে ঈশ্বৰক প্ৰাৰ্থনা কৰে, গোটেইখন তেওঁলোকে অভিলাষ কৰি তাত আনন্দ কৰে। আৰু প্ৰধান প্ৰধান যিবিলাক তীৰ্থ আছে তাৰ পৰাই বৈ আহিছে। যে পৰ্বতৰ কান্তি দেখি ধ্ৰুৱৰ মনত মহাভ্ৰান্তি হৈছে আৰু ধ্ৰুৱে একেথিৰে তেওঁ চাই আছে। আৰু গুৰিসকলৰ সেই দুৱাৰ দেখি পেলাই সাৰথীক কৈছে যে মোৰ ভাতৃ বৌৰী এই গুৰিহক ইয়াতে সোমাই আছে, এওঁলোকক মাৰি পেলাই আজি শেষ কৰোঁ, যে তুমি ৰথ তেওঁলোকৰ ওচৰলৈ চপোৱা। তেতিয়া ধ্ৰুৱই শংখধ্বনি কৰিছে। সেই শংখধ্বনিত প্ৰচণ্ডত গোটেইখন দশদিশ বিয়পি গৈছে শব্দত। আৰু যক্ষবিলাকে মহা ভয় খাই গৈছে আৰু যিবিলাক গৰ্ভৱতী যখিনী আছিল এই শব্দত, শংখৰ শব্দত তেওঁলোকৰ গৰ্ভ পেটৰ পৰা খহি গৈছে। কোটি জন্মে সংসাৰ নুগুছে অজ্ঞানীৰ, জ্ঞানে সেই ঔষধ পনো সংসাৰ ব্যাধি। যে কোটি জন্মেও অজ্ঞানীৰ কেতিয়াও মায়া কেতিয়াও দূৰ নহয়। অজ্ঞানবিলাক যে তাৰ পোহৰ হৈছে জ্ঞান, জ্ঞানৰ আলমতহে এই সংসাৰ দুখ দুৰ্গতি ব্যাধিৰ নাইকিয়া কৰিব পাৰি এক ঈশ্বৰ চিন্তা কৰি পেলাই। তাৰ বাহিৰে এই কলিত আন বিকল্প ব্যৱস্থা নাই। নিবিচাৰে তান সেৱা কুলধৰ্ম জাতি, যেন তেন মাত্ৰ কৰোঁ ভকতি। যে ঈশ্বৰ কৃষ্ণত কোনো জাতি কুল কিয়া ব্ৰাহ্মণ পতীয়া চুতীয়া এইবিলাক একো নাই। যেনে তেনে ঈশ্বৰ কৃষ্ণত আশ্ৰয় হৈ গুৰু আশ্ৰয়ত তেখেতৰ নাম গ্ৰহণ কৰি আগবাঢ়িলেই সুগম হয়। ইয়াত কোনো জাতি কুল কিয়া একো নাই। হেন হৰি ভকতি কৰি সৰ্বলোক, অকপতে ভজা সবে অবিদ্যা গোচুক। যে হৰিক আমি সকলোৱে ঈশ্বৰ কৃষ্ণৰ নাম আমি ল'ব লাগে। যে অকপটভাৱে আমি তেখেতক সেৱা কৰিব লাগে। তেতিয়া আমাৰ যিবিলাক অজ্ঞান অন্ধাৰ অবিদ্যা এইবিলাক নাইকিয়া হয়। তেতিয়া আত্মা ঈশ্বৰে কৃপা কৰে। ইমানতে খবৰ চৰত সেৱা জনাই আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাকে হৃদয়ানন্দ গুৰু কৃষ্ণ।